A mountain range, পৰ্বতমালা, is the term used for mountains arranged in a line. শাৰী শাৰীকৈ থকা পৰ্বতবিলাককে পৰ্বতমালা বুলি কোৱা হয়. The ranges that run parallel to each other are referred to as কৰ্ডিলেৰা. আৰু সেই পৰ্বতমালা ইটো সিটোৰ লগত সমান্তৰালকৈ যেতিয়া থাকে, এশাৰী পৰ্বতৰ লগত আন এশাৰী পৰ্বত যেতিয়া সমান্তৰালকৈ থাকে তাক কৰ্ডিলেৰা বুলি কোৱা হয়. Mountains have many harsh cold climate. পাৰ্বত্য অঞ্চলৰ জলবায়ু অতি শীতল, অতি ঠাণ্ডা হয়. The slopes of the mountains are very steep. আৰু পৰ্বতৰ ঢাল অত্যন্ত থিয় হয়. Also তাৰোপৰি mountains offer very little land for farming. পৰ্বতত খেতি বাতি কৰিবলৈ মাটি প্ৰায় পোৱা নাযায়, সামান্য পৰিমাণৰ মাটি পোৱা যায়. Therefore সেইকাৰণে people in the mountains region, পাৰ্বত্য অঞ্চলৰ মানুহে সেইকাৰণে কি কৰে, প্ৰেক্টিছ টেৰেছ কাল্টিভেশ্যন, জুম খেতি কৰে, ঢাপ ঢাপকৈ কাটি জুম খেতি কৰে. For these reasons, এইটো কাৰণতে mountains are thinly populated. পাৰ্বত্য অঞ্চলত জনবসতি খুব কম. thinly populated, জনবসতি বৰ কম. Amongst the entire mountain areas, only the Alps are densely populated. পাৰ্বত্য অঞ্চলবিলাকৰ ভিতৰত কেৱল আল্পছ পাৰ্বত্য অঞ্চলতহে ঘন জনবসতি দেখা যায়. There are 3 different types of mountains on the earth's surface. ভূপৃষ্ঠৰ উপৰিভাগত 3 ধৰণৰ পাৰ্বত্য অঞ্চল দেখা যায়. সেইকেইটা হ'ল ফল্ট, ভংগিল পৰ্বত্য অঞ্চল, ব্লক স্তূপৰ পৰ্বত্য অঞ্চল আৰু স্তূপ আৰু ভলকেনিক আগ্নেয় অঞ্চল, আগ্নেয় পৰ্বত. ভংগিল পৰ্বতমালা, স্তূপৰ পৰ্বতমালা আৰু আগ্নেয় পৰ্বতমালা, এই 3টা পৰ্বতমালাত পৰ্বতসমূহক ভাগ কৰা হয়. Fold mountains, ভংগিল পৰ্বতমালা. Fold mountains are the most common type of mountains. সাধাৰণতে আমি যিমানবোৰ পৰ্বত দেখা পাওঁ, বেছি সৰহ সংখ্যকে আমি সাধাৰণভাৱে দেখা পাওঁ ভংগিল পৰ্বতমালা. The world's largest mountain ranges are fold mountains. পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ পৰ্বতবিলাকেই হ'ল ভংগিল পৰ্বত্য অঞ্চল. They are formed when the earth's crust gets uplifted and folded by compressional forces. ভূপৃষ্ঠৰ প্লেট কেইখন যেতিয়া গণ্ডৱানা প্লেট কোৱা হয়, এইবিলাক বিভিন্ন প্লেট আছে, সেই প্লেট কেইখন যেতিয়া লৰচৰ কৰি উঠিছিল, সেই লৰচৰ কৰাৰ ফলত তাৰ চাপত আৰু তাৰ শক্তিৰ ফলত যি ভূপ্ৰাকৃতিক অৱয়ব গঢ় লৈ উঠিছিল, সেই তাৰ ফলতে ভংগিল পৰ্বতৰ সৃষ্টি হৈছিল. যেনে 2খন তেনেকুৱা প্লেট, 2খন তেনেকুৱা ফলক যেতিয়া লৰচৰ কৰিলে তাৰ প্ৰচণ্ড শক্তিৰ ফলত হয়তো তাৰ মাজৰ অংশ কেতিয়াবা উঠি যাব পাৰে বা বহি যাব পাৰে. উঠি গ'লে সি পৰ্বত হ'ব আৰু বহি গ'লে সি সাগৰ হ'ব. This happens along the convergent plate boundaries when 2 plates move towards each other. Either the collision is between 2 continental plates or an oceanic and a continental plate. সাধাৰণতে কি হয়, এই ফলকবিলাকৰ কি হয়, ইখন সিখনৰ কাষ চাপি অহাৰ ফলত তাৰ মাজ অংশত সংকোচনৰ কাৰণে এটা ভূপ্ৰাকৃতিক অৱয়ব সৃষ্টি হয়. The crust and the rocks get bent. আৰু ইয়াৰ ফলকৰ 2খন প্লেট যেতিয়া ইখন সিখনৰ ওচৰ চাপি আহে, তাৰ মাজ অংশৰ শিলাস্তৰ বেকা হৈ যায় আৰু ভূপ্ৰাকৃতিৰ ভূমিভাগ বা মাজ অংশৰ শিলাভাগ বেণ্ড হৈ যায় আৰু তাৰ ফলত তাৰ কোনোটো অংশ ওপৰলৈ উঠি যায়. And massive layers of earth's crust gets uplifted forming fold mountains. আৰু ইয়াৰ ফলত তাৰ মাজৰ যিটো অংশ ওপৰলৈ উঠি যায় থিয় হৈ, সেইটোকে তাৰ পৰাই ভংগিল পৰ্বতৰ সৃষ্টি হয়. There are 2 types of fold mountains. ভংগিল পৰ্বত সাধাৰণতে 2 ধৰণৰ. এটা হ'ল নতুন ইয়ং ফল্ড মাউণ্টেইনছ, এইবিলাক নতুন ভংগিল পৰ্বত বুলি কোৱা হয়. এইবিলাকৰ বয়স হৈছে 10 to 25 million years of age.
উদাহৰণস্বৰূপে ৰকিজ এণ্ড হিমালয়াছ এয়া হ'ল নতুন ভংগিল পৰ্বত, আৰু এটা আছে অল্ড ভল মাউণ্টেইনছ, পুৰণা ভংগিল পৰ্বত। এইবিলাকৰ বয়স 200 মিলিয়ন ইয়াৰ্ছ বা তাতকৈ বেছি। যেনে আৰু তাৰ ভিতৰত আছে ইউৰাল আৰু এপালেচিয়ানছ অফ দ্য USA। ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ এপালেচিয়ান আৰু ইউৰাল পৰ্বত হ'ল তাৰ দুটা উদাহৰণ, পুৰণি ভংগিল পৰ্বতৰ উদাহৰণ। এক্সাম্পলছ অফ ভল মাউণ্টেইনছ ইনক্লুড, ভংগিল পৰ্বতৰ কেইটামান উদাহৰণ হ'ল হিমালয়ান মাউণ্টেইনছ ইন এছিয়া, এছিয়াৰ হিমালয় পৰ্বতমালা, আল্পছ ইন ইউৰোপ, এণ্ডিজ ইন চাউথ আমেৰিকা, ৰকিজ ইন নৰ্থ আমেৰিকা, এণ্ড ইউৰালছ ইন ৰাছিয়া, ৰাছিয়াৰ ইউৰাল, নৰ্থ আমেৰিকাৰ ৰকিজ, চাউথ আমেৰিকাৰ এণ্ডিজ, এইবিলাক হ'ল ভংগিল পৰ্বতমালাৰ উদাহৰণ। ব্লক মাউণ্টেইনছ, স্তূপ পৰ্বত। ব্লক মাউণ্টেইনছ অৰ ফল্ট মাউণ্টেইনছ আৰ ফৰ্মড when enormous underground pressure forces a whole rock mass to break away from another. নিম্ন ভাগৰ পৰা যেতিয়া খুব প্ৰেছাৰ পোৱা যায়, নিম্ন ভাগৰ পৰা যেতিয়া খুব বেছি চাপ পোৱা যায়, তেতিয়া নিম্ন ভাগৰ চাপৰ ফলত যি পৰ্বতৰ সৃষ্টি হয় তাকেই স্তূপৰ পৰ্বত বুলি কোৱা হয়। এই প্ৰেছাৰটো তলৰ পৰা আহে। The line at which this break takes place is called a fault. আৰু যিটো ঠাইত, যিখিনি সীমাত এই প্ৰেছাৰটো পৰে, চাপটো পৰে, তাকে ফল্ট বুলি কৰা হয়।